আৰু সেইদিনা যিভাগ নামঘৰ নেকি এই ঘটনাটো হৈছিল গহপুৰৰ দেউৰী চুকত আৰু সেই নামঘৰ ভাগত আহি পাই গ'লোহি সেইভাগ নামঘৰ হৈছে এই ভাগ আৰু ঘটনাটো এনেকুৱা আৰু গহপুৰৰ ৰাসত হয়তো আপোনালোকে বহুতে শুনিছে এক নহ'বলগীয়া বহুত ডাঙৰ ঘটনা হৈ গ'ল আৰু এই ঘটনাটো আচল কি কাহিনী আছিল সকলোখিনি গম পাব ভিডিঅ'টো স্কিপ নোহোৱাকৈ চাই থাকক আৰু সেই ৰাসখনত ময়ো গৈছিলোঁ চাবলৈ ৰাসখন আৰু ময়ো চাই আছিলোঁ ঠিক তেনেদৰে ৰাসখন আৰম্ভ হ'ল গোপি চুপি ওলালে আৰু তেনেকুৱাতে মাজতে বহুত হুলস্থুলখিনি হৈ গ'ল সেই কাজিয়া নহয় কাজিয়া আৰু সৰু সুৰাকৈ দুখনমান কাজিয়া লাগি আছিল কিন্তু মই ভাবিছিলোঁগে সৰু সুৰা কাজিয়া ইমান ডাঙৰ কাজিয়া নহয়গৈ সেইকাৰণে ভাবি চিন্তি ময়ো পৰা ধুনীয়াকৈ মানে অলপমান আগত ৰাসৰ ভিডিঅ' বনাই আছিলোঁ আৰু ভিডিঅ'টো বাৰু সম্পূৰ্ণ আপোনালোকলৈ আগবঢ়াব নোৱাৰিলোঁ কাৰণ মাজতে এনেকুৱা এটা ঘটনা হৈ গ'ল ভবা নাছিলোঁ এই ঘটনাটো যে ইমান ডাঙৰ হ'বগৈ বুলি সেই ব্লগটো সলনি মই বেলেগ এটা ব্লগ আপলোড কৰিবলগীয়া হ'ল আৰু আজি ব্লগটোলৈ মেইন কাহিনীটোলৈ আহোঁ মেইন কাহিনীটো কি কাৰণত হৈছিল শুনা মতে মানে কি হ'ল ইয়াত এতিয়া নিউজত দিছে মই ইমান গম পোৱা নাছিলোঁ কাৰণ যেতিয়া নেকি ৰাসখন চাই আছিলোঁ আৰু মানুহ এটা পৰি আছে গোটেই তেজে ৰঙা হৈ পেলাই তেতিয়া সকলো মানুহ ঘৰা ঘৰি দৌৰি লাগিলে আৰু আমাৰ ঘৰৰ মানুহ গৈছিল মাহঁতে মোক লৈ পেলাই আমি ঘৰলৈ গুচি আহিলোঁ পিছ মুহূৰ্ত মানে পিছদিনাখন শুনিলোঁ যে সেইখন ৰাসতে বোলে ডাঙৰ কাজিয়া হৈ পেলাই কিবা খুকুৰি মাৰিলে নে কিবা এটা হ'ল মুঠতে পেটটো ফালি পেলাই আৰু দুজন মৃত্যু হ'ল মানে এজন বাপেক মৰিলে আৰু আনজন পুতেক মৰিলে মানে কিবা তিনিজনে মিলি একে ঘৰে বাপেক দুজন পুত্ৰ মিলি মানে পুতেকে বাপেকে মিলি আন এখন ঘৰৰ বাপেকক পুতেকক হত্যা কৰিলে বুলি পিছত সকলোৱে মুখত গম পাইছোঁ পিছত নিউজতে গম পালোঁ মই তেতিয়া গম পাইছোঁ যে এইখন ৰাসতো ময়ো গৈছিলোঁ ৰাসখন চাবলৈ তেতিয়া মানে কাজিয়াখন মই চাবলৈ নাপালোঁ আৰু সেই কাজিয়াখনৰ মেইন কাৰণটো হৈ গ'ল শুনামতে কিবা শংখচূড়ক লৈ পেলাই লাগিলে মানে এখন ঘৰৰ এগৰাকী বোৱাৰীয়ে কিবা শংখচূড় লৈছিল তেনেকুৱাতে ভায়েকে মানা কৰিলে মানা কৰাৰ পিছত মানে গিৰিয়েকে যিহেতু দিলেই পিছত ভায়েকে মানা কৰিলে ঠিক তেনেদৰে আনটো যিটো মৃত্যু হ'ল ন মানে তেওঁ হাক লগতে গিৰিয়েকে দিলে তোৰনো কাহিনীটো মানে এনেকুৱা তেনেকুৱা কিবা কি হ'ল মই বুজি চুজি নাপাওঁ ইয়াত দিয়া মতে মানে পিতা পুত্ৰ হানি খুচি হত্যা 5জনীয়া দল মানে পিছত শুনা মতে বোলে আৰু 5জন মিলি পেলাই হত্যা কৰিলে কি হ'ল কাহিনীটো ইমানো গম নাপাওঁ যিহেতু ৰাসখন যদি ময়ো চালোঁ হয় প্ৰথমৰ পৰা শেষলৈকে তেতিয়া গম পালোঁ হয় কিন্তু যেতিয়া নেকি মানুহ মোৱামুৰি বুলি হুলস্থুল শুনিছোঁ পূৰা ঘৰা ঘৰি গ'ল আৰু তেনেকুৱা এটা ৰাতি পৰিস্থিতিটো গম পায়ে নহয় কেনেকুৱা হ'ব তাতে সময় 11:30মান বাজিছিল আৰু পুলিচৰ গাড়ীও আহিল সেই সময়ত পূৰা আমি মানে মানুহবোৰ চব একদম মানে দোৱা ধুপুৰি লাগিলে আৰু তেনেকুৱাতে ভালকৈ ৰখিবই নাপালোঁ আৰু দি দিছে ইয়াত ধুনীয়াকৈ প্ৰেমিকা নৌবক ভাও ল'বলৈ মানা কৰা দেউকৰ নামটো অকণ বৰদলৈ বুলি কয় তাৰপৰা নেতৃত্বত চলিছে আক্ৰমণ কিবা সেয়ে ক'লোৱে ন কিবা শংকৰচূড় ভাওৰ কাৰণে সেই মূল কাজিয়াখন লাগিছিল যিটো ইমান ডাঙৰ এটা ঘটনা হৈ গ'ল আৰু মেইন কাহিনীটোৱে আছিলে কিবা ভাল পোৱা সেইবোৰ ইমানখিনি ময়ো নাজানো কাৰণ ৰাসখনত মই থাকিব নাপালোৱে মানে যদিহে পালোঁ হয় ভিডিঅ' মোক সকলোৱে খুজি আছে স্পষ্ট ভিডিঅ' লাগে স্পষ্ট ভিডিঅ'টো মই দিব পৰা মানে বনাবলৈ নাপালোঁ ঘৰৰ মানুহে মাহঁতৰ জানেই নহয় কিবা এটা ঘটনা হ'লে হয়তো চাগে আপোনালোকৰ মাহঁতো হয় তেনেকুৱা টানি আজৰি লৈ গুচি যায় চাবলৈ নিদিয়ে মোক কিন্তু ৰখিবলৈ মনটো আছিলে কাৰণ যিজন মানুহ মৃত্যু হৈছে সেইজনক মানে অলপমান চিনাকি টাইপ অলপ দেখিছোঁ আমাৰ মামাহঁতৰ গাঁৱৰ ফালে হয় সেইকাৰণে মানে অলপ চাম বুলি ভাবিলোঁ কিন্তু চাবলৈ নিদিলে কাৰণ সেইখন টাইমত কেনেকুৱা এটা পৰিস্থিতি হয় লগতে পুলিচ চুলিচ আহিলে আৰু সঁচাকৈ মানে এনেকুৱা এটা হৈ যাব বুলি ভবা নাছিলোঁ ইমান ধুনীয়াকৈ চলি থকা ৰাসখন লগতে যি দুজন মৃত্যু হ'ল ন আৰু মানে যি দুজনক মাৰিলে এজন ডেকা ল'ৰা মৰিছে চিমনৰ নামটো পাহৰি গ'লোঁ কিন্তু হেৰি আছিলে 2জন বোলে বন্ধু আছিলে যিজনে মাৰিছে তেওঁলোক বোলে একদম ভাল বন্ধু আছিলে কিন্তু কি কাৰণত যে এনেকৈ মাৰি দিব বা ইমানখিনি হ'বগৈ সঁচাকৈ ভাবিলেই কিবা এটা লাগে মানে 2জন বোলে আগতে একেলগে থাকে কিবা বন্ধু হিচাপে আছিল বন্ধুক মোৱা নিচিনা হৈ গ'ল যি নহওক বাৰু এতিয়া যাওঁ মানে কাজিয়াখন লাগো যিহেতু কৈছোঁ সেইখন ৰাসত ময়ো গৈছিলোঁ চাবৰ কাৰণে আৰু এই ঘটনা হৈ যোৱা আজি 2 দিন উকলি গ'ল আৰু কি হৈ গ'ল তাত মই গৈছিলোঁ অলপমান সোনকালে গৈছিলোঁ আৰু মই চাইকেলখন লৈ গৈছিলোঁ চাইকেলখন কাজিয়াখন দেখি মই চাইকেলখন তাতে ক'ৰবাত এৰি থৈ আহিলোঁ আৰু মানে ক'ত এৰিলোঁ এতিয়ালৈকে কোনো পোৱাও নাই সেইকাৰণে এতিয়া অলপমান বিচাৰি যাওঁ এই 2 দিন যাবলৈ বেয়া লাগি আছে যিয়ে নহওক দিয়কচোন চাইকেলখন ডাঙৰ কথা নহয় আৰু তাত মানে অলপ আৰ্মি চব নমাই দিছিল আৰু যাবলৈ অলপমান ভয় লাগি আছিল সেইকাৰণে আজি অলপমান যাওঁ বিচাৰি মেলি চাইকেলখন পাওঁ নে নাপাওঁ ঠিক নাই হ'লেও চাগে পাব পাওঁ কাৰণ মোৰ লগৰ ল'ৰা আছে থৈ দিব পাৰে এতিয়া বিচাৰি যাওঁ আৰু সেই নামঘৰ ভাগ আপোনালোকক অকণমান দেখুৱাম য'ত নেকি হৈছিল সেই অঘটনটো বা কাজিয়াখন ব'লক যাওঁ ধুনীয়াকৈ চাইকেলখনো বিচাৰোঁ পাওঁ নে নাপাওঁ ঠিক নাই অলপমান বিচাৰি যাওঁ আৰু তেওঁলোকৰ ঘৰৰ মানুহে কি কৈছিল চাওকচোন কি কাৰণে মানে কাজিয়াখন লাগিছিল হয়তো নিউজত কৈ আছে তাৰ উপঞ্চি অকণমান আপোনালোকক ভিডিঅ' ক্লিপ দেখুৱাওঁ আপোনালোকে চাওক
দেউৱাকে নবৌকক ভাল পায় তাই অসুৰৰ ভাও লৈছে আমাৰ ল'ৰাটোৱে এইফালৰ পৰা চুয়া চোলা পিন্ধি গৈছে সি গৈ তাত ডিউটি আছে গৈছে ৰাসত সেইখিনি তেহেঁতৰ কাজিয়া লাগি আছে তেতিয়া আমাৰ ল'ৰাটোৱে ক'লে তাই অসুৰৰ ভাও লৈছে তই কেলে হাক দিছ অকণক ক'লে অকণ বৰদলৈ শ্ৰীমন্ত বৰদলৈ অঁ মই মোৰ মাইকীক হাক দিছোঁ তই কেলে কবি বুলিয়ে এইখিনিতে কাজিয়া লাগিলেই কাজিয়া লগা কথাটো আৰু সিদিনা যিভাগ নামখন নেকি এই ঘটনাটো হৈছিল গহপুৰৰ দেউৰী চুকত আৰু সেই নামঘৰ ভাগত আহি পাই গ'লোহি সেইভাগ নামঘৰ হৈছে এই ভাগ আৰু ঘটনাটো এনেকুৱা ঠাইতে হৈছিল আৰু মই সেনেকুৱাত মানে ভিডিঅ' চিডিঅ' বনাই আছোঁ ইয়াৰ ৰাইজে পুৰা ধুনীয়াকৈ ৰাস উপভোগ কৰি থাকিছিল তেনেকুৱা অৱস্থাতে মানে হৈছিল আৰু এই ভাগ নামঘৰতে ৰাস মানে পতা হৈছিল আৰু এনেকৈ হৈছিল আৰু ঘটনাটো ইয়াতে এইভাগ আছিল নামঘৰ ভাগ মোৰ চাইকেলখন য'ত নেকি থৈছিলোঁ সেই চাইকেলখনো বিচাৰি পালোঁ লগৰ এটা ঘৰত থোৱা আছিল আৰু এতিয়া ধুনীয়াকৈ গৈ থাকোঁ বাকী আজি ভিডিঅ'টো ইমানেই আছিল নেক্সট ভিডিঅ' লগ পাম আজিলৈ দিছোঁ বাই বাই মানে অলপমান আহিলোঁ নামঘৰ ভাগ আপোনালোকক দেখুৱাই দিলোঁ সেইভাগে আছিল আৰু